নমস্কাৰ। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে। চৰকাৰেও এয়া নিজৰ কৃতিত্ব বুলি 7 দিনীয়া ভাষা গৌৰৱ সপ্তাহ পাতিলে। কিন্তু তাৰ পাছতো ভাষাটোৰ কি দশা কোনোবাই চকু ৰাখিছেনে? এটা ৰেকৰ্ডিং শুনক। ছ'চিয়েল মিডিয়া বিজ্ঞাপন আৰু অচিনাকি গোটৰ পৰা বিনিয়োগৰ টিপছ লওক। এইটো চাইবাৰ অপৰাধীৰ কৌশল হ'ব পাৰে আৰু ই আপোনাৰ সঞ্চয়ৰ পানী নিষ্কাশন কৰিব পাৰে। এনে যিকোনো এটা তৎক্ষণাত ৰাষ্ট্ৰীয় চাইবাৰ হেল্পলাইন নম্বৰ লৈ ৰিপৰ্ট কৰক। গৃহ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা হৈছে। কিবা বুজিলেনে? এইবাৰ মোৰ মুখেৰে কৈছো শুনক। ৰেকৰ্ডিংটোত কোৱা হৈছে যে কেতিয়াও ছ'চিয়েল মিডিয়া বিজ্ঞাপনৰ পৰা বা অচিনাকি গোটৰ পৰা বিনিয়োগৰ টিপছ লওক। এইটো চাইবাৰ অপৰাধীৰ কৌশল হ'ব পাৰে আৰু ই আপোনাৰ সঞ্চয়ৰ পানী নিষ্কাশন কৰিব পাৰে। এনে যিকোনো মেটাৰ তৎক্ষণাত ৰাষ্ট্ৰীয় চাইবাৰ হেল্পলাইন নম্বৰলৈ ৰিপৰ্ট কৰক। গৃহ মন্ত্ৰালয়ৰ পৰা জাৰি কৰা হৈছে। এতিয়া কওক, এই ৰেকৰ্ডিংটোৰ যোগেদি ছ'চিয়েল মিডিয়াৰ বিজ্ঞাপন বা অচিনাকি গোটৰ পৰা বিনিয়োগৰ টিপছ ল'বলৈ কোৱা হৈছে নে ইয়াৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে? কেতিয়াও ছ'চিয়েল মিডিয়া বিজ্ঞাপনৰ পৰা বা অচিনাকি গোটৰ পৰা বিনিয়োগৰ টিপছ লওক বুলি কি বুজাব বিচৰা হৈছে? সেয়া বাৰু বাদ দিলোঁ। আপোনাৰ সঞ্চয়ৰ পানী নিষ্কাশন কৰিব পাৰে, তাৰ মানে কি? ছ'চিয়েল মিডিয়া বিজ্ঞাপন আৰু অচিনাকি গোটৰ পৰা বিনিয়োগৰ টিপছ লওক। এইটো চাইবাৰ অপৰাধীৰ কৌশল হ'ব পাৰে আৰু ই আপোনাৰ সঞ্চয়ৰ পানী নিষ্কাশন কৰিব পাৰে। এনে যিকোনো এটা তৎক্ষণাত ৰাষ্ট্ৰীয় চাইবাৰ হেল্পলাইন নম্বৰ লৈ ৰিপৰ্ট কৰক। গৃহ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা হৈছে। এই বাক্যকেইষাৰ এইকেইদিন শুনি শুনি আপোনাৰ নিশ্চয় চিনাকিৰ দৰে হৈ পৰিছে। কাৰোবালৈ ফোন কৰিলেই দিনটোত কেইবাবাৰো এই অৰ্থহীন কথাকেইটা বাজি উঠে। কিন্তু ভাষাটোক এনেকৈ সংগতিহীন বাক্য গাঁথনি আৰু ভুল উচ্চাৰণেৰে উপস্থাপন কৰিবলৈ কোনে অনুমতি দিলে? মন কৰিব, এয়া কোনো ব্যক্তিগত টেলিকম কোম্পানীবোৰে নিজাকৈ কৰা ৰেকৰ্ডিং নহয়। এয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা প্ৰি কল এনাউন্সমেণ্ট বা কলাৰ টিউন। যি কেন্দ্ৰ চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে বুলি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাহ ল'বলৈ বাদ দিয়া নাছিল, সেই চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এতিয়া এনেকৈ অপমান কৰিছে অসমীয়া ভাষাক। উল্লেখ্য যে টেলিকম বিভাগে অপাৰেটৰসকলক 3 মাহৰ বাবে টেলিফোন গ্ৰাহকক প্ৰতিদিনে 8ৰ পৰা 10 বাৰ চাইবাৰ অপৰাধ সজাগতা এই কলাৰ টিউন বজাবলৈ নিৰ্দেশ দিছে। টেলিকম অপাৰেটৰসকললৈ প্ৰেৰণ কৰা অৰ্ডাৰ কপি অনুসৰি কলাৰ টিউনসমূহ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ গৃহ মন্ত্ৰালয়ৰ অধীনস্থ চাইবাৰ অপৰাধ শাখাই প্ৰদান কৰিব। তাৰ মানে আপুনি মই শুনি থকা এই কলাৰ টিউনবোৰ চিধাই গৃহ মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে। দেশত বৰ্ধিত চাইবাৰ অপৰাধ ৰোধ কৰিবলৈ, জনতাৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ দেশৰ ভিন ভিন ৰাজ্যৰ স্থানীয় ভাষাত এই কলাৰ টিউনবোৰ বজাই থকা হৈছে। এয়া নিঃসন্দেহে এক আদৰণীয় পদক্ষেপ। কিন্তু অসমৰ ক্ষেত্ৰত চৰকাৰে যি অনুবাদ আৰু উচ্চাৰণ কৰিছে সেয়া দেশকৈ ভাষাটোক কৰা অপমানৰ বাহিৰে আন একো নহয়। দেশৰ এটা ধ্ৰুপদী ভাষাক চৰকাৰী উদ্যোগত কৰা এনে অপমানৰ উত্তৰ এতিয়া কোনে দিব? আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ। ধন্যবাদ।